এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি দুটি শব্দৰ হাহাকাৰ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ আরে পান্তনু দত্তৰ বিয়া সেইবাবে ককায়েক হিচাপে আপোনাক অভিনন্দন জনালো আরে এতিয়াতো আমি ডাবল মিতিৰ হলো মিতিৰ কিহৰ মিতিৰ আৰু কাৰ মিতিৰ আরে কি কথা কয় হে আপোনাৰ মিতিৰ এজনী মোৰ ভাগিন বোৱাৰী আৰু এজন মোৰ ভাগিন জোৱাই নয়না আৰু পান্তনুৰ কথা কৈছো আৰু দৰ্শনা মোৰ ভাগিনেই হয় মিতিৰ হলো নে নাই হা ডাবল মিতিৰ তোৰে ভাগ্য বেয়া বেয়া নহয় ভাগ্য ভাল নহলে ইমান দেৰি নুপুৰৰ মিত্ৰতে লৈ পেলাই হিয়া ধুকুৰি কান্দিবলগীয়া হলহেঁতেন এৰা হেৰা তাই মোৰ লগতে বহুত ত্যাগ কৰিলে বহুত কষ্ট পালে তাই এতিয়া অন্তত অকণমান সুখ পাওঁ হায়ো তোৰ জীৱনটো সুখেৰে উপচি পৰক তোৰেই কিয় আটাইকেইজনীৰে জীৱনলৈ সুখ আহক সকলোৰে জীৱনলৈ সুখ আহক কিবা হৈ আছে এতিয়া তাত এতিয়া চাগে বিয়া হৈয়ে গ'ল কস্তুৰীলৈ ফোন এটা কৰোঁ নেকি কালে ফোন কৰি আছে হা নাই মানে এনেই ভাত খালা খালো আজি বৰ ধুনীয়াকৈ বনাইছে তাৰ মানে অইন দিনাখন বেয়াকৈ বনাও নেকি নহয় মানে আজি বেছিয়ে ভালকৈ বনাইছে আৰু আজি আপোনাক অলপ ফূৰ্তিত থকা যেন লাগিছে নাই নাই এনেই মনটো কিবা ভাল লাগি আছে তুমি এটা কাম কৰিবাচোন ৰূপ ক'বাচোন আজি অকণমান মাংস আনিবলৈ পাৰিলে লোকেল মাছ কেইটামানো আনিবলৈ ক'বা মিঠাই দুটামানো আনিবলৈ ক'বা ৰ'বা মোৰ পাকঘৰত অকণমান কাম আছে এইয়া তোকেই মই বিচাৰি আছিলো বুজিছ দৰা কইনা গ'লেই অঁ ছাৰো কৈছে আমি তালৈকে যাওঁ নালাগে তই হোটেললৈ যা সন্ধিয়া 7 বজাত ৰিচিপশ্যন আৰম্ভ হ'ব কি হৈছে এবাৰ চাবি অৱশ্যে ৰাভা আৰু ডেকা তাত আছে মানে ঘৰখনৰ পৰিৱেশটো এবাৰ চাবলৈ মন আছিলে নেলাগে দেও ঘৰখনত আৰু কি পৰিৱেশ হ'ব কইনা আদৰিবলৈ মানুহ এজনী নাই যিজনী আছে তাইও কেনেকৈ বেয়া কৰিব পাৰোঁ সেইটোহে ভাবি আছে নমস্কাৰ বৰ ভাল লাগিছে বিয়াখন যে ভালে ভালে হৈ গ'ল তোৰ আকৌ কিয় ভাল লাগিছে চেষ্টাটো নকৰাকৈ থকা নাই কিবা বেয়া কৰিবলৈ হ'ব এই ফাল্টু মানুহবোৰৰ লগত লেকচাৰ মাৰি থাকিব নালাগে যা তোক যি কাম দিছোঁ তাত যা আৰু শুন কিছুমান মানুহক ৰিচিপশ্যনত সোমাবলৈ নিদিবি
বিশেষকৈ এইজনক। হে ভগৱান, মোৰ লগত শত্ৰুতা ইমান কিয় কৰিছে? অ' খাই চেলেকা গছত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল। মোক এনেই ইমান কষ্ট দিছে। ঐ চৈতান, তোৰ এই ঘৰিয়ালৰ চকু পানী সকলোৱে চিনি পায়। চাওঁ আতাৰ লাভ চবৰে হ'ল, মইহে থাকি গ'লো। উলিয়াম শুকান জেওৰা খুটিটো মই ৰস উলিয়াম। আচৰিত বস্তু হয় মই। এই ভগৱানে মোক এপিছেই বনাইছে। আহা আহা, সোমাই আহা। আচলতে আজি তোমালোকক নীতি নিয়মেৰে আদৰিব লাগিছিল, কিন্তু কি কৰিবা। আৰু তোমালোক দুজনী নহা হ'লে ঘৰখনতো একেবাৰে খালীয়ে লাগিলেহেঁতেন। বা দাদা সেৱা কৰ। মোক আৰে মন্দিৰত সেৱা কৰিলেই নহয়, নালাগে আৰু। সেয়া বেলেগ সেৱা, এয়াও বেলেগ সেৱা। নতুন ঘৰখনত ভৰি দি জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ব নালাগে জানো? হ'ব, এতিয়া বায়ে কৰিলেও হ'ব। মান ধৰিব লাগিছিল নহয়, কিন্তু মান ধৰিবলৈ লগত একোৱে অনা নহ'ল। তাৰমানে মই মান ধৰিব নালাগে নেকি? আপুনি কইনা ঘৰৰ মানুহকে মান ধৰিব লাগে। ঠিক আছে, তেতিয়াহ'লে মই তোমালোককে সেৱা কৰোঁ। আৰে আমাক সেৱা নকৰে, আমি ভনীয়েকহে। এয়া কইনা ঘৰতে কৰিব লাগে। হ'ব, উঠা। দাদা, ঘৰখনত ভৰি থৈ মই আপোনাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ঘৰখনৰ সকলোকে সুখী কৰি ঘৰখন ধুনীয়া ঘৰ হিচাপে যাতে ধৰি ৰাখিব পাৰোঁ। যদি কেতিয়াবা মোৰ ভুলো হয়, মোক শুধৰাই দিব। হ'ব, তোমাৰ প্ৰতি আশীৰ্বাদ মোৰ সদায় আছে। আৰু আজি প্ৰান্তকে নহয়, এই ঘৰখন আৰু দত্ত কোম্পানীৰ ভৱিষ্যত তোমাৰ হাতত তুলি দিলোঁ। আৰু আজি মোৰ আটাইতকৈ কি ভাল লাগিছে জানা? তোমাৰ ভণ্টিহঁতে ইমান কথা জানে। জানো মানে বিয়াবোৰত দেখি থাকো যে। অঁ, বিয়াবোৰত নীতি নিয়মবোৰ দেখিয়ে থাকো নহয়। সঁচাই বৰ ভাল লাগিছে। প্ৰান্তু, তই ভিতৰলৈ যা, দৰ্শনাকো লৈ যা। ঐ বা, গৈ পাই ভিতৰত চাকি জ্বলোৱা নামঘৰ বা মন্দিৰ আছে নহয়, সেৱা কৰিবি। আমিও গৈ থাকো। আৰে এনেকে কেনেকে যাবা? চাহ তাহ খাই যাবা। প্ৰান্তু, যা চাহ বাকিবলৈ দে গৈ। মই যোৱাৰ আগতে গোটেইখিনি ব্যৱস্থা কৰি থৈ গৈছোঁ। তোমালোকে এটা কাম কৰা, বহা, চাহ খোৱা। মই অকণমান চেঞ্জ কৰোঁ, ৰাতি পাৰ্টিলৈ যাবলৈ হ'লেই নহয়। নুপুৰক লৈ ক'ৰবাত গৈ জীৱনৰ বাকী থকা সময়খিনি কটাবলৈ মন যায়। সেয়াই তোৰ দুৰ্বলতা। সেইকাৰণে তই প্ৰতিটো কামতেই ব্যৰ্থ হৈছ, বুজিছ? কইনা হওঁতে দৰ্শনাক কিন্তু বৰ ধুনীয়া লাগিছে। শত্ৰু হ'লেও কিন্তু স্বীকাৰ কৰিব লাগিব। কইনা? তাৰমানে ঘৰলৈ কইনা আহিল? কইনা নহয়, তোমাৰ মোৰ বাবে সেয়া এক অভিশাপ। রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ তহঁতক মই কেনেকৈ ধন্যবাদ জনাম? ইমানখিনি ছাপোৰ্ট পাম বুলি মই ভবাই নাছিলোঁ। তহঁতে কিন্তু মোক কেতিয়াও পৰ বুলি নাভাবিবি। হ'ব, ব'ল ৰুমলৈ আগবঢ়াই থৈ আহোঁ। ঐ ব'ল, মই ইয়াতে ৰৈছোঁ, তই যা। আহা।
কি হ'ল হাতত হাত ধৰি বহি থাক দেওৰৰ ন কইনা আহি ঘৰ সোমালেহি হাতত হাত ধৰি বহি নাথাকি আৰু কি কৰিম মূৰ্খামি কৰিলি এতিয়া নহয় আগৰে পৰা তই শান্তনুক নিজৰ হাতৰ মুঠিত ৰাখিব নোৱাৰিলি ইফালে তই ননদলৈ দেখিলি কেনেকৈ মানুহটোক বশ কৰি ৰাখিলে তাইক মই শিকাইছিলোঁ কিন্তু বেজৰ নাকত খৰে খালে দৰ্শনাৰ লগত ভনীয়েক দুজনীও আহিছে মুঠতে এতিয়া তোৰ সময় শেষ হ'ল ঘৰলৈ যাবলৈ সাজু হ মই ঘৰ এৰি নাযাওঁ মুঠতে এইখন ঘৰৰ পৰা মোক কোনো বাহিৰ কৰিব নোৱাৰে ভাল কথা তেনেহ'লে হাত সাৱটি বহি নাথাকিব এতিয়া প্ৰথম কাম হ'ল শান্তনু প্ৰান্তনু আৰু দৰ্শনাৰ মাজত কেনেকৈ কাজিয়া লগাব পাৰি সেইটো তই চিন্তা কৰিব লাগিব দৰ্শনা সহজতে নোৱাৰিবি কিন্তু প্ৰান্তনুক পাৰিবি ঠিকেই কিন্তু কেতিয়াবা ভাবোঁ মই এইবোৰ কিয় কৰিলোঁ নুপুৰক লৈ ক'ৰবাত গৈ জীৱনৰ বাকী থকা সময়খিনি কটাবলৈ মন যায় সেয়াই তোৰ দুৰ্বলতা সেইকাৰণে তই প্ৰতিটো কামতে ব্যৰ্থ হৈছ বুজিছ কইনা হওঁতে দৰ্শনাক কিন্তু বৰ ধুনীয়া লাগিছে শত্ৰু হ'লেও কিন্তু স্বীকাৰ কৰিব লাগিব কইনা তাৰমানে ঘৰলৈ কইনা আহিল কইনা নহয় তোমাৰ মোৰ বাবে সেয়া এক অভিশাপ অ' কইনাই আকৌ মই কইনা চাওঁগৈ নুপুৰ ক'তো নাযাবা আৰু শুনা এইখন ঘৰৰ কোনো মানুহৰ লগতে তুমি কথা নাপাতিবা কিয় নাপাতিম মই কইনা চাওঁগৈ নুপুৰ বেয়া নাপাবি এই ল'ৰাটোৱে তোৰ জীৱনলৈ এদিন চূড়ান্ত পৰাজয় মাতি আনিব আৰু তই ইয়াৰ বাবেই কিন্তু জীৱনটো শান্তিৰে কটাব নোৱাৰিবি কৈ থলো মই নুপুৰ শুনিছানে মই আনবোৰতকৈ বহুত বেলেগ আৰু কস্তুৰীয়ে কাৰো ৰঙা চকুলৈ ভয় নকৰে ওলাই যোৱা মোৰ ঘৰৰ পৰা আপোনাৰ ঘৰ এইখন এতিয়াৰ পৰা মোৰ বাইদেউৰ ঘৰ মানে মোৰ ভিনদেউৰ ঘৰ চাই থাকা তোমাৰ বাক এইখন ঘৰৰ পৰা কি অৱস্থা কৰি গতিয়াই উলিয়াই পঠিয়াওঁ খবৰদাৰ মোৰ বাৰ যদি অপকাৰ কৰিবলৈ চেষ্টাও কৰে তেতিয়া যদি চেষ্টা কৰে তেনেহ'লে আমি দুজনী ভনীয়েকে আপোনাক তাতকৈও বেয়া অৱস্থা কৰিম আৰু আমাৰ বাক কেতিয়াও ভুলতো অকলশৰীয়া বুলি নাভাবিব কইনা আহিল বুলি কৈছিলে দেখোন ইয়াত দেখোন কোনোৱে নাই তুমি কোন মই নুপুৰ ৰ'বাচোন তুমি কইনা নেকি কইনা এনেকুৱা কেতিয়াও নহয় কইনাই কান্দি থাকে মূৰত কাপোৰ থাকে আৰু কইনা বহুত ধুনীয়া হয় তাৰমানে মই ধুনীয়া নহয় নেকি কইনাৰ নিচিনা ধুনীয়া নহয় মাহঁতে এনে ক'লে কইনা আহিছে বুলি কইনাৰ হাতত ৰঙা নীলা মছলাও থাকে বাহ ল'ৰাই কইনাৰ ডেফিনেশ্যন পুৰা জানে নুপুৰ কি কৰিছা ইয়াত যোৱা ইয়াৰ পৰা বাহ
ক'ৰ মানুহ কাৰ ড্ৰয়িং ৰুমত? তুমি সেইজনীয়ে নহয় জানো? সেই যে বিকাৰ ল'ৰা এটাৰ লগত পলাই গৈছিলা? হয় সেইজনীয়ে। কিন্তু এটা ল'ৰা জন্ম দিয়াৰ পিছত পুনৰ এবাৰ বেলেগলৈ বিয়া হৈ যোৱা চৰিত্ৰহীন ছোৱালী মই নহয়। হেৰা ক'ৰ চৰিত্ৰহীন মানুহ কাৰ ঘৰত আহি সোমালেহি। মোক চম্ভালি কথা কবা। আচলতে তুমি চাগে মোক চিনিয়ে পোৱা নাই। আচলতে আপুনিও মোক চিনি পোৱা নাই। মই আনবোৰতকৈ বহুত বেলেগ। আৰু কস্তুৰীয়ে কাৰো ৰঙা চকুলৈ ভয় নকৰে। ওলাই যোৱা মোৰ ঘৰৰ পৰা। আপোনাৰ ঘৰ? এইখন এতিয়াৰ পৰা মোৰ বাইদেউৰ ঘৰ, মানে মোৰ ভিনদেউৰ ঘৰ। চাই থাকা তোমাৰ বাক এইখন ঘৰৰ পৰা কি অৱস্থা কৰি গতিয়াই উলিয়াই পঠিয়াওঁ। খবৰদাৰ, মোৰ বাৰ যদি অপকাৰ কৰিবলৈ চেষ্টাও কৰে তেতিয়া যদি চেষ্টা কৰে তেনেহ'লে আমি দুজনী ভনীয়েকে আপোনাক তাতকৈও বেয়া অৱস্থা কৰিম। আৰু আমাৰ বাক কেতিয়াও ভুলতো অকলশৰীয়া বুলি নাভাবিব। ঠিকেই, ইয়াত নাথাকিলেও আমি কিন্তু তাইৰ লগত ছাঁৰ দৰে থাকিম। শুনিলে নহয়? কাপোৰবোৰ সামৰি আনিলোঁ। তুমি ৰূপমক ফোন কৰিলানে? ৰূপমক? কিয়? কিয় মানে বজাৰ অলপ কৰিবলৈ গৈছিলোঁ। বুজিছোঁ, কিন্তু কিহৰ বাবে? আৰু মাছ মাংস মিঠাই ইমানবোৰ বজাৰ কিহৰ ফূৰ্তিত কৰিব লাগে? কিয় ফূৰ্তি কৰিবলৈ কিবা বিশেষ কাৰণ লাগে জানো? আগতে এখেতে ক্ৰিকেটত ইণ্ডিয়া জিকিলেও মাছে মঙহে সকলো আনিছিল। এবাৰ মাৰ মানে ৰূপমৰ আইতাকৰ বহুদিন বিষাই থকা দাঁত এটা সৰিছিল। তাৰে ফূৰ্তিতেও পাৰ্টি কৰিছিল। ফূৰ্তি কৰিবলৈ বিশেষ একো কাৰণ নালাগে, মনটো ভাল লাগি থাকিব লাগে। চাওক, ৰূপম বা মোৰ ফূৰ্তি কৰিবলৈ তেনেকুৱা একো বিশেষ কাৰণ হোৱা নাই। আৰু আমাৰ মনটো ফূৰ্তিও লাগি থকা নাই। গতিকে মই ৰূপমক ক'ব নোৱাৰোঁ। আপোনাৰ যদি ইমানেই মাংস খাব মন গৈছে তিনিআলিলৈ গৈ নিজে কিনি আনকগৈ। পইচা 100 মোৰ পৰা লৈ ল'ব। হ'ব দিয়া, নালাগে। কস্তুৰীকে ক'ম, তাই আহোঁতে লৈ আহিব। কেতিয়াবা এইখন ঘৰৰ মানুহৰ ৰূপবোৰ দেখি আচৰিত হৈ যাওঁ। এইবাৰ আকৌ এইগৰাকীৰ কিহৰ ফূৰ্তি কৰিব মন গ'ল? ইয়াত বেয়া, ঘৰৰ ভিতৰতে সোমাই থাকিব লাগে। ককা আইতাৰ লগত থাকোঁতেই ভাল আছিল। ৰ'বাচোন, কইনাজনী ক'ত? আমি কইনা নহয় নেকি? নহয়, কইনা এনেকুৱা নহয়। তুমি তুমি ইয়াত কি কৰিছা? তুমি ইয়াৰ পৰা যোৱা। আৰে যোৱা বুলি কৈছো নহয়। এই মানুহটোৱে মোক অনবৰতে খং কৰি থাকে। এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ। কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ। এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ। কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ। পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি